ৰাতি 2টা বজাত মোৰ ওলাই যোৱাত অসুবিধা হয় মই যদি নিজে অকলে ড্ৰাইভ কৰি যাওঁ তেতিয়াহ'লে মই সুৰক্ষিত বুলি মই নিজেই যদি নাভাবোঁ মই কেনেকৈ বেলেগ এজনৰ মই সুৰক্ষাৰ কথা ক'ম আজিকালি নতুন প্ৰজন্মই কয় আমি ল'ৰাই যি কৰিব পাৰে আমিও পাৰোঁ মই ফেমিনিষ্ট নহয় বাট আই এম প্ৰ' ফিমেল ইকুৱেলিটিত মই বিলিভ কৰোঁ উমেন পলিটিক্সত লিডাৰশ্বিপটো লোৱা এয়া খুব উজু কাম নহয় ফাইটিং ইজ ইজি বাট বিল্ডিং ট্ৰাষ্ট ইজ টাফ ভইচ থকা মহিলাক পুৰুষে ইণ্টিমিডেটেড হৈ যায় ভয় খায় শিক্ষা দিবও লাগিব মই সমাজৰ কামো কৰিব লাগিব কিন্তু সেই লক্ষ্মণ ৰেখাটোৰ ভিতৰতে থাকি পেলাই কৰিব লাগিব মোৰ 11 বছৰ কমপ্লিট হোৱাই নাই তেতিয়া মই দেউতাক হেৰুৱাইছোঁ বিবাহ বিচ্ছেদৰ কথা লৈ পেলাই বহুত কথা কৈছোঁ কিন্তু কিবা এটা ক্ষেত্ৰত আমাৰ একেলগে থকা নহয় বিবাহটো এটা 7টা জন্মৰ ৰিলেশ্যন বুলি কয় 7টা জন্ম নহয় এটা জন্মতে সুখ শান্তিৰে ৰাখিব পাৰিব লাগে যদি চকুলো আছে এতিয়া ৰখি থাকিব নালাগে যে বেলেগে কোনোবা আহি পেলাই মোৰ চকুলো মুচিব যোনে যোনে মোক মানে খং কৰে বা বিতৰ্কত টানিবলৈ বিচাৰে তেওঁলোকৰ সেয়া আশীৰ্বাদ বুলিয়ে লওঁ